আর 2026 জাকির সিকদারক আমি হেক কৰি পেলাম বুলি ভাবিছো। আৰু নমস্কাৰ, মোৰ লগত আছে 31 নং হুকমানা গাঁও পঞ্চায়তৰ অন্তৰ্গত এই দলৰ মনোনীত প্ৰাৰ্থী সকিনা বাইদেউ। মই সকিনা বাইদেউৰ পৰা দুআষাৰ কথা জানিবলৈ মই যত্ন কৰিম। বাইদেউ কি খবৰ? আমার হুকমানা বাকির সকল শুভেচ্ছা থাকিল। হুকমানা কর্মকর্তাসকলক শুভেচ্ছা থাকিল। মোক জিতাৰ কাৰণে অশেষ ধন্যবাদ। ৰাইজৰ ধন্যবাদ। আৰু আপুনি ৰাইজৰ হৈ কি কৰিব? ৰাইজৰ হৈ কিবা সহায় পালে আমি সহযোগিতা কৰিম আৰু ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি যাম। কিছুবিলাক আমাৰ প্ৰাইভেট স্কুল আছে যেনেকুৱা পল্লাপাৰ, সেইসকলক কিবা ধৰণৰ যদি শিক্ষকসকলক যদি সহায় কৰিব বিচাৰে আপুনি কিবা ধৰণৰ সহায় কৰিব নেকি? নিশ্চয় কৰিম। আমি যিখিনি পাৰোঁ মানে চেষ্টা কৰিব। যিখিনি পাৰোঁ আমি চেষ্টা কৰিম। ঠিক আছে, ধন্যবাদ বাইদেউ। মোৰ লগত আৰু এজন কৰ্মী আছে AIUDF দলৰ জাহিদুল ইছলাম ডাঙৰীয়া, আপুনি কি ক'ব? মই আসসালামু আলাইকুম। মই সমগ্ৰ মানে আমাৰ হুকমানা গাঁও পঞ্চায়তৰ ৰাইজলৈ মই ধন্যবাদ জনাইছোঁ। মানে এইটো কাৰণে ধন্যবাদ জনাইছোঁ, মই আগতে কৈ গৈছোঁ নিউজখনত, আপোনালোকে জানে আমাৰ ৰেলীটো ওলাইছোঁ যেতিয়া আমি কৈছোঁ মানে সকিনা বাইদেউলৈ মানে বহুতখিনি আগৰ পৰা মানে ৰাইজৰ পৰা আমি সঁহাৰি পাইছিলোঁ যে আমি একচুৱেলি ভবা নাই যে ইমানখিনি পাম বুলি। আৰু মই সেইটো কাৰণে আজি 1000 ভোটৰ ব্যৱধানত আমি আমাৰ এগেইনষ্টত যিজন কংগ্ৰেছৰ শক্তিশালী পাৰ্টি বুলি কৈছিলে, কিন্তু আমি তেওঁক শক্তিশালী ভবা নাই, সেইকাৰণে তেওঁক 1000 ভোটৰে আমি হাৰিবৰ কাৰণে সক্ষম হৈছোঁ। সুধিব বিচাৰিছোঁ, কংগ্ৰেছ দলৰ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া বুলি কৈছে, AIUDF দল শূন্য হ'ব, কি ক'ব জাকিৰ হুছেইন সিকদাৰৰ বিষয়ে? একচুৱেলি কথা চাওক, জাকিৰ হুছেইন সিকদাৰে যে কথাটো কৈছে একেবাৰে কথাটো মিছা কোৱা নাই, মানে কাৰণ কোনটো এটা ভাবি ল'ব দেই। জাকিৰ হুছেইন সিকদাৰে কৈছিল যে আমাৰ AIUDF দলৰ 0, একচুৱেলি AIUDF 0 নহয়, এইবাৰ পঞ্চায়ত ইলেকশ্যনে দেখালে 0 কোন আৰু হিৰো কোন। আমি 0ৰ পৰাই AIUDF দলে হিৰো হৈ আহিছোঁ, কিন্তু ইয়াতে প্ৰাৰ্থী দিছিল আমাৰ কংগ্ৰেছ দলৰ পৰা, কিন্তু তথাপি সেই মানুহটো আজি 0ৰ পৰা 0 হৈ গ'ল হিৰোৰ পৰা। আৰু সেইটো আপুনি প্ৰমাণ কৰি দেখাই দিলে আমাৰ AIUDF দলৰ পৰা কোনে হিৰো আৰু কোনে 0, সেইটো জাকিৰ সিকদাৰৰ কথা কোনেও ক'ব নালাগে। তেওঁ এটা মিছলীয়া মানুহ হয়, আজি পইচা লৈ কৰি প্ৰাৰ্থী যাক টিকেট দিব লাগে দিব পৰা নাই, এনেকৈ দলটো শেষ কৰি আছে। গতিকে জাকিৰ সিকদাৰ কেনেকুৱা মানে আপোনালোকে নিশ্চয় জানে, সেই জাকিৰ সিকদাৰৰ কথা নহয়। আৰু 2026 জাকিৰ সিকদাৰক আমি শেষ কৰি পেলাম বুলি ভাবিছোঁ। আৰু যিকাৰণে মানে আমাৰ ইয়াৰে বিধায়ক বনাম বুলি মই আশা কৰিছোঁ। আৰু এটা আপোনাৰ কথা ক'ব বিচাৰিছোঁ, ৰাইজৰ আপোনালোকে কেনেকুৱা উন্নয়ন বা সহায় কৰিব? আজি চাওক, ৰাইজৰ হৈ আমি মানে সদায় কৈ আহিছোঁ, আমি ৰাইজৰহে দল, আমি ৰাইজৰ হৈ মাত মাতিছোঁ, ৰাইজক লগত লৈহে কাম কৰিম। আমাৰ এটাই কথা, আমাৰ সকিনা বাইদেউ ডাঙৰীয়া কৈছিলে যি কৰোঁ আমি ৰাইজ লৈহে মাতিম, আমি ৰাইজৰ হকত কাম কৰিম। যিকোনো কাম আছে, যিকোনো সমস্যা আছে, আমাৰ যিখিনি সম্ভৱ হ'ব আমি গোটেইখিনি কাম আমি ৰাইজৰ হকত কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ আগতেও, এতিয়াও দিছোঁ। আৰু আমি ৰাইজৰ হকত হৈ মাত মাতিছোঁ আৰু মাত মাতি থাকিম। ৰাইজলৈ মই বিশেষ মই মানে একচুৱেলি ক'ব পৰা নাই, মানে সুখত ভাঙি পৰিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে কথাটো, ইয়াত বহুত পৰিশ্ৰম কৰিছোঁ। আমাৰ মাজত মানে এনেকুৱা এটা কৰ্মী নাছিলে এই হুকমানা জীৱিত, আপোনালোকে জানে আমি যেনেকৈ কষ্ট কৰি আজি এইখন দললৈ সকিনা বাইদেউক লৈ আমি আগুৱাই যাব লগা হৈছে। তাৰ কাৰণে মই অকল ৰাইজক ধন্যবাদ জনাইছোঁ, এইটো কাৰণেই যে ৰাইজে যে আমাৰ লগত ইমান সঁহাৰি দিছে আমি ভাবিব পৰা নাই। আমাৰ বহুতো ভয় ভাবুকি আহিছিলে যে এনেকুৱা সকিনা বাইদেউক জিকিব নিদিওঁ, হয়তো ইয়াতে কোনো দল নাই কিবা নাই। গতিকে আপোনালোকে আজি প্ৰমাণ কৰি দেখাই দিছোঁ। আৰু হুকমানা বাই ৰাইজে, হুকমানা জিপি ৰাইজে আজি প্ৰমাণ কৰি দেখাই দিছে যে হুকমানা ৰাইজে আজি কাক ভাল পায়। নিশ্চয় আজি ভাল পোৱাৰ কাৰণে সকিনা বাইদেউক দিনক আজি জিকাই দিছে। সেইটো কাৰণে মই সকলো জানি কৈছোঁ, আমাৰ বজৰুদ্দিন আজমল চাহেব ডাঙৰীয়াক জিন্দাবাদ, মীনাক্ষী বাইদেউ ৰহমান জিন্দাবাদ, AIUDF দল জিন্দাবাদ, আৰু সকিনা বাইদেউ জিন্দাবাদ, রহমান জিন্দাবাদ, জিন্দাবাদ, AIUDF জিন্দাবাদ। মোৰ ফালৰ পৰা মই ৰকিলাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ শুভেচ্ছা জনাইছোঁ। আপোনালোকে ৰাইজৰ হৈ মাত মাতিব, ৰাইজৰ যিখিনি সহায় সহযোগ কৰিব লাগে আপোনালোকে নিশ্চয় কৰিব বুলি মই ৰকিলাৰ তৰফৰ পৰা মই আশা কৰিছোঁ আপোনালোকক। মই ধন্যবাদ জনাইছোঁ। ৰকিলাইভক হয়তো ক'ব লাগিছে, ৰকিলাইভৰ চেনেলৰ জৰিয়তে আমি হয়তো আজি ইমানখিনি আগুৱাই যাব পাৰিছোঁ। আৰু আপোনালোকে সদায় ৰকিলাইভক ছাপোৰ্ট কৰিছে, ছাপোৰ্ট কৰিব। ৰকিলাইভৰ চেনেলক আমাৰ তৰফৰ পৰা ধন্যবাদ থাকিলে। থেংক ইউ।